কি কৰিছিলে। আৰু আটাইতকৈ ডাঙৰ কথা এইটোৱে মই ক'ম যে গান বহুত গায়ক আছিলে, কিন্তু সবতকৈ ডাঙৰ কথা তেওঁ এজন ভাল মানুহ আছিলে, ভাল মানৱিকতা থকা মানুহ আছিলে। সাধাৰণ মানুহৰ কাৰণে তেওঁ সদায় কৈছে, মই ধনী মানুহৰ কাৰণে নহয়, মই দুখীয়া মানুহক বেছি ভাল পাওঁ। অটোৱালা, ৰিক্সাৱালা, চাহ দোকানত গৈ পেলাই তোমালোকে চাবা একদম সাধাৰণ মানুহৰ লগতে তেওঁ মিলি আছিলে। আৰু তেওঁলোকৰ দুখ তেওঁ ইমান বুজি পাইছে। সকলোৰে তেওঁ নিজৰ পকেটৰ পইচা নাথাকিলেও তেওঁ কিন্তু সকলোত সহায় কৰিছে। আৰু এইটো কৰোঁতে তেওঁ আজি চোৱা, তোমালোকে চাবা তেওঁ আজিলৈকে ঘৰ তেওঁ বনাব পৰা নাই। কাৰণ এইটো হ'ল আচল, আমি চবে যেতিয়া আমাৰ ওচৰত থাকে টকা পইচা, তেতিয়া আমি নিজৰ কাৰণে আগত চিন্তা কৰোঁ, কিন্তু তেওঁ নিজৰ কাৰণে ভাবি নেপেলাই, তেওঁ মানুহৰ কাৰণে, জনগণৰ কাৰণে তেওঁ সদায় কৈছে, মই ৰাইজৰ, মই কাৰো নহয়। ৰাইজৰ কাৰণে তেওঁ বহুত কৰি গ'ল, যাৰ কাৰণে আজি গোটেই পৃথিৱীখন কান্দিছে এই জুবিনৰ কাৰণে, যে তেওঁ কেনেকুৱা মানুহ আছিলে। সঁচাকৈ বৰ ভাল মানুহ। আমিও বহুত কথা তেওঁ গুচি যোৱাৰ পিছতে জানিব পাৰিলোঁ যে তেওঁ কেনেকুৱা মানুহ আছিলে। এইটো হ'ল সবতকৈ ডাঙৰ, মই ভাবোঁ যে আমি গুচি যোৱাৰ পিছত মানুহ আজি জুবিন দাৰ কাৰণে কেলেই মানুহ ইমান কান্দিছে, তেওঁ কেনেকুৱা মানুহ আছিলে। কি হ'ল সব জানাই তোমালোকে, আমি কৈ একো লাভ নাই ন, এইটো সব জানাই। তো সেইটোৱে যে আজিৰ দিনত এনেকুৱা মানুহ আমি সঁচাকৈ বিচাৰি নাপাওঁ যে তেওঁ কেনেকুৱা আছিলে। তেওঁৰ গান গোৱা প্ৰতিটা গান বিভিন্ন ভাষাত, তেওঁ কৈছে নৰ্থ ইষ্টৰ তেওঁ এই ফেষ্টিভেলত চব ট্ৰাইবেল মানুহৰ কাৰণেও চব ভাষাতে তেওঁ গান কৰিছে। কিমান কষ্ট কৰি পেলাই চব ভাষাত তেওঁ, এইটো বহুত ডাঙৰ। আজিকালি চব যিটো প্ৰতিটা চেনেলতো যেতিয়া দিয়ে নহয় ইণ্টাৰভিউ, তেতিয়া চাওঁ বহুত কথা জানিব পাৰিছোঁ। তো সেইটোৱে হ'ল তেওঁ জনগণৰ কাৰণে আছিলে, ৰাইজৰ কাৰণে, যাৰ কাৰণে আজি সঁচাকৈ চবেই মৰ্মাহত আমি বিচাৰোঁ যে যাতে জুবিন দা ন্যায় পায়, আমাৰ মাজত ঘূৰি নাহে। কিন্তু তেওঁৰ যি কাৰণে তেওঁ গুচি গ'ল বহুত জলদি, আমি 52 বছৰ বয়সত তেওঁ আমাৰ মাজৰ পৰা গুচি গ'ল, আমি তেওঁক হেৰুৱাব লগা হৈছে। তো সেইটো কাৰণে আমি ক'ম যে যাতে জুবিন দা ন্যায় পায়। আৰু তেওঁ সদায় কৈ গৈছে যে মোৰ মৃত্যুৰ পিছত মায়াবিনী গাড়ী বাজি থাকিব। তো সেইটো কাৰণে আজি আমাৰ স্কুলত প্ৰথমে বন্তি প্ৰজ্বলন হ'ব, তাৰপিছত আমি মায়াবিনী গানেৰে তেওঁক শ্ৰদ্ধাঞ্জলি জনাম। ঠিক আছে, থেংক ইউ।